২৬ত ভংগ হ'ব নেকি বিজেপি মিত্ৰজোঁটৰ বিজেপিৰ শক্তি বৃদ্ধিৰ কৌশলে শক্তিহীন কৰিব নেকি মিত্ৰজোঁটৰ ইউপিপিএল আৰু অগপক নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধিৰ ৰণকৌশল বিজেপিৰ বিটিসি নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ প্ৰস্তুতি গেৰুৱা বাহিনীৰ ৰাষ্ট্ৰীয় দল বিজেপিয়ে বিভিন্ন সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ আঞ্চলিক দল নিষেধ কৰাৰ বহু উদাহৰণ আছে এইবাৰ আগ্ৰাসী বিজেপিয়ে কৌশলেৰে বিজেপি মিত্ৰজোঁটৰ দল ইউপিপিএল আৰু অগপক নিষেধ কৰাৰ ৰণকৌশল প্ৰস্তুত কৰিছে বিটিসি নিৰ্বাচন অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে ঠিক একেদৰে ২৪ ডিসেম্বৰত অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচন অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে পঞ্চায়ত নিৰ্বাচন আৰু বিটিসি নিৰ্বাচন অকলে খেলিম বুলি বাৰে বাৰে মন্তব্য দি আহিছে বিজেপি শীৰ্ষ নেতৃত্বৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো নিৰ্বাচন অকলে খেলাটো মিত্ৰজোঁটৰ দল নিষেধ কৰাৰ কাৰণ নহয় অৱশ্যে মিত্ৰজোঁটৰ নিষেধৰ কাৰণ হ'ব বিজেপিৰ শক্তি বৃদ্ধিৰ ৰণকৌশলহে সেপ্টেম্বৰৰ পৰা নতুন সদস্য ভৰ্তিৰ লক্ষ্য বিজেপিৰ প্ৰায় 1 কোটি সদস্য ভৰ্তিৰ লক্ষ্য গেৰুৱা বাহিনীৰ ইতিমধ্যে ৰাজ্যিক বিজেপিৰ প্ৰায় 48 লাখ সদস্য থকা বুলি সদম্ভে ঘোষণা কৰি আহিছে ৰাজ্যিক বিজেপিয়ে তাৰোপৰি বিৰোধী ৰাজনৈতিক দলৰ লগতে বিভিন্ন সময়ত ইউপিপিএল আৰু অগপৰ নেতায়ো যোগদান কৰি আহিছে বিজেপিত মুঠৰ ওপৰত শক্তি বৃদ্ধিৰ লক্ষ্যৰে বাজপেয়ী ভৱনত ইখনৰ পাছত সিখনকৈ গোপন বৈঠকত মিলিত হৈছে গেৰুৱা বাহিনী শনিবাৰে নিশা বাজপেয়ী ভৱনত অনুষ্ঠিত হ'ল কোৰ কমিটিৰ বৈঠকত সদস্য ভৰ্তি আগন্তুক নিৰ্বাচনৰ সন্দৰ্ভত আলোচনা মুখ্যমন্ত্ৰীৰ কোৰ কমিটিৰ এখন বৈঠক অনুষ্ঠিত হয় সেপ্টেম্বৰ মাহৰ পৰা আমাৰ যি সদস্যতা অভিযান আৰম্ভ হ'ব সেই সদস্যতা অভিযানৰ ওপৰত আজি আমি দীঘলীয়াকৈ আলোচনা কৰোঁ আৰু ৰাজ্যত যাতে এইবাৰ সদস্যতা অভিযান সম্পূৰ্ণভাৱে সফল হয় তাৰ কাৰণে আমি এটা বুথ পৰ্যায়লৈকে আমি আমাৰ কাৰ্যসূচী বা কৰ্মসূচী বনাই লৈছোঁ বিজেপিৰ নতুন সদস্য ভৰ্তিত প্ৰাথমিক সদস্য আৰু সক্ৰিয় সদস্যৰ বাবে বিশেষ নিয়ম বান্ধি দিছে বিজেপিয়ে বিজেপি মিত্ৰজোঁটৰ দলৰ সদস্যও মন গ'লেই হ'ব পাৰিব বিজেপিৰ সদস্য যদিহে নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে নিজ লক্ষ্যত উপনীত হ'ব পাৰে তেতিয়া 100% দুৰ্বল হোৱাৰ সম্ভাৱনা বিজেপিৰ মিত্ৰজোঁটৰ দল ইউপিপিএল আৰু অগপ এফালে বিশ্বজিৎ দৈমাৰীক CEMৰ ব্লুপ্ৰিণ্ট ৰচি বিটিসি দখলৰ কুচকাৱাজ চলাই থকা বিজেপি লক্ষ্যত উপনীত হ'লেই বিটিসিত ইউপিপিএল শক্তিহীন হোৱাটো এক প্ৰকাৰে খাটাং মুঠৰ ওপৰত ২৬ৰ লক্ষ্যৰে বিজেপি নিৰ্বাচনৰ ব্লুপ্ৰিণ্ট কিমান সফল হ'ব সেয়া সময়তে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট টা নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990